এনেকা ধৰণৰ কুৱেশ্যন ডিসকাস কৰিম সো এৰো কুৱেশ্যনটো আপোনালোকে দেখা পাইছে এৰো কুৱেশ্যন হয় আৰু এৰো কুৱেশ্যনটো থাৰ্ড গ্ৰেডত আহিছে যোৱা বছৰ থাৰ্ড গ্ৰেডত আহিছে সো এনেকা ধৰণৰ কুৱেশ্যন বিলাক কেনেকৈ সলভ কৰিব লাগে আজি আমি চাম আৰু এইবিলাক অলপ কমপ্লিকেটেড হয় এইবিলাক আমি প্ৰেক্টিস কৰিব লাগিব কমসে কম হা ভালকে হোৱা নাই ওহো সৰি হা ओके 1 सेकंड क्या हिवा लगे नेकी होइसे होइसे ना ओके सो आपनालोके सा पर एरो क्वेश्चन नु सो आजिकाली कम्पिटिटिव एग्जामत अलप एडवांस लेवल क्वेश्चन आহে কিন্তু এটো एडवांस लेवल নহয় মানে এটো ক্লাস 10 ত আছে এটো क्वेश्चन টো सो আমি কি ধৰণে একেবাৰে ইজি হয় খালি আমি কমসে কম 10টা মান क्वेश्चन আমি ইয়াৰ ৰিলেটেড আমি কৰিলে আহি যাব বুজি পাইছা তো এইটোৱে ইয়াক হৰণ কৰিব লাগে ঠিক আছে তো স্টেপ বাই স্টেপ আমি সাম কেনেকৈ হৰণ কৰিব লাগে প্ৰথম এই ডাঙৰটোক আমি হৰণটো আমি গম পাইছো আগৰ হৰু পাই এনেকা কৰি আহিছো না এনেকা হৰণ চিনডাল এনেকা দিব লাগে আৰু এইটো হৰণ কৰিব লাগে এইটো ভিতৰত যাব এইটো এনেকা যাব ভিতৰত আৰু এইটো হৰণ কৰিব লাগিব এইটো হ'ব বুজি পালা ঠিক আছে এতিয়া কি হয় কি ধৰণে হৰণ কৰিব লাগিব এতিয়াতো আমি গম পাও এতিয়া কি অলৰেডি মই কৈছো যে সাপোজ 5ক 2 ৰে হৰণ কৰিছে তো 5ক 2 ৰে হৰণ কৰিলে কি হ'ব 2 ৰে ইয়াক হৰণ কৰিলে 2 বাৰ দিব লাগিব 2 2 4 হয় না এনেকা বাৰ দিব লাগিব না তো ঠিক তেনেদৰে তোমাক এইটোৱে ইয়াক হৰণ কৰোতে কিমান বাৰ যাব হেৰু উলিয়াব লাগে হয় না এতিয়া এইটোৱে ইয়াক হৰণ কৰোতে কিমান বাৰ যাব হেৰু কেনেকৈ উলিয়াই তো সদায় মনত ৰাখিবা ইয়াৰ যোনটো এই ভিতৰত যিয়ে না থাকক ইয়াৰ যোনটো প্ৰথম সংখ্যা যোনটো থাকিব এটো প্ৰথম পদ বুলি কয় টার্মস বুলি কয় ঠিক আছে মই সাপোজ ধৰি লৈছো বুজিবৰ কাৰণে সংখ্যা বুলি কৈছো তো এই যোনটো ইয়াত প্ৰথম যোনটো সংখ্যা থাকিব ইয়াত x স্কয়াৰ আছে হয় না সেই প্ৰথম সংখ্যাটোক ইয়াৰ যোনটো প্ৰথম সংখ্যা থাকিব হেতুৱে ইয়াক হৰণ কৰিব লাগিব ইয়াৰ প্ৰথম সংখ্যাটো মানে কি হৈছে x স্কয়াৰ আছে নাই হে x স্কয়াৰটোক ইয়াৰ প্ৰথম মানে এই x ৰে হৰণ কৰিব লাগে বুজি পালা হৈ গল এতিয়া কি হয় x স্কয়াৰ মানে কি হয় x স্কয়াৰ মানে ইয়াত x কেৰা আছে দুটা আছে না এইটো আৰু ইয়াত x তলত x এৰা আছে তো তলতো x ওপৰতো x থাকিলে কটা কটি যায় ভগ্নাংশত তো হেৰু বস্তু আমি গম পাও তো x ক্যান্সেল গল তো ওপৰত কেৰা x থাকিলে অনলি x থাকিলে তো এইটোৱে ইয়াক হৰণ কৰোতে যিমান বাৰ যাব এইটোৱে ইয়াক হৰণ কৰোতে যিমান বাৰ যাব হেতুৱে হ'ব ওপৰত ইয়াত আহিব হেৰু x আহিলে তো x টো ইয়াত দিল ওপৰত যিয়ে নহক হে ওপৰত যি আহিব হেতুৱে এবাৰ ইয়াত থকা যিমানখিনি সংখ্যা থাকিব এবাৰ পূৰণ কৰিব কৰি কিনে ইয়াত বহিব ঠিক আছে তো এইটো x টো এবাৰ ইয়াৰ লগত পূৰণ হ'ব এইটো x টো এইটো x টো লগত পূৰণ হ'ব তো x পূৰণ হলে কি হ'ব কেৰে x হ'ব x স্কয়াৰ না দুটা x পূৰণ হৈছে x স্কয়াৰ হ'ব এইটো পূৰণ হলে x স্কয়াৰ হ'ব আৰু হেইটো x স্কয়াৰটো ইয়াৰ তলত বহিব ঠিক আছে আৰু x আৰু 1 পূৰণ হলে কি হ'ব x আৰু a প্লাস 1 ৰ লগত পূৰণ হলে কি হ'ব x এগুণ x হ'ব প্লাসে প্লাস বহিব বুজি পাইছা না তো x এগুণ x বহিব আৰু প্লাসে ইয়াৰ আগফালে একো চিন নাই মানে যেতিয়া সংখ্যা দুটা পূৰণ হ'ব নহয় তাতৰ আগফালৰ চিন বিলাকো পূৰণ হ'ব এইটো x ৰ আগফালে একো চিন নাই মানে প্লাস আছে এইটো 1 ৰ আগফালে প্লাস আছে তো 1 x গুণ 1 আৰু x আৰু প্লাসে প্লাস বহিব হেগানে এইটো x ৰ আগফালে প্লাস বহিব বুজি পালা এতিয়া আসোৱা এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যেতিয়া আমি হৰণত এইটো চিন যেতিয়া আমি ড্ৰ কৰিম লাইনটো মাৰি দিলো মানে মাৰা পিছত কি হ'ব অটোমেটিক্যালি তলত যিমানখিনি সংখ্যা থাকিব না তাৰ চিন বিলাক চেঞ্জ হৈ যায় প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হৈ যাব এৰো কি আছে ইয়াৰ আগফালে একো চিন নাই মানে কি চিন আছে প্লাস আছে তো প্লাস টু চেঞ্জ হৈ কি হ'ব মাইনাস হ'ব এৰো প্লাস টু কি হ'ব মাইনাস মানে এৰো আগত এৰো প্লাস x স্কয়াৰ আছিল কিন্তু এতিয়া প্লাস x স্কয়াৰটো চেঞ্জ হৈ মাইনাস x স্কয়াৰ হ'ব মাইনাস x স্কয়াৰ এৰো মাইনাস x হ'ব বুজি পালা এৰো বস্তুটো কনসেপ্টটো এটা স্টেপ বাই স্টেপ আমি বুজি পাব লাগিব ঠিক আছে এতিয়া চোৱা ওকে এতিয়া চোৱা ইয়াত কি হ'ব এতিয়া চোৱা এৰো x স্কয়াৰ ইয়াৰো x স্কয়াৰ দুইটাৰ পাৱাৰ কি আছে পাৱাৰটো কি আছে x স্কয়াৰ দুই দুই আছে না পাৱাৰ সেম থাকিলে হেবিলাক যোগ বিয়োগ হ'ব যাৰ পাৱাৰ সেম থাকে হেবিলাকহে যোগ বিয়োগ হয় আগৰ পাৱাৰ সেম না থাকে তেন্তে যোগ বিয়োগ নহব এতিয়া চোৱা ax স্কয়াৰ আগফালে একো চিন না মানে কি চিন আছে প্লাস ax স্কয়াৰ আগফালে এতিয়া কি চিন আছে মাইনাস তো এটা আছে প্লাস x স্কয়ার এটা আছে মাইনাস x স্কয়ার তো কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব মাইনাস কৰিলে কি হ'ব x স্কয়ার পা x স্কয়ার মাইনাস হলে কি হ'ব
0 হ'ব বুজি পাইছানে মানে এইটো x স্কয়ার প্লাস x স্কয়ার আৰু মাইনাস x স্কয়ার কেনসেল যায় মানে বুজি পালা তাৰ পিছত থাকিলে কি থাকিলে এইটো x লগা পাৰ্ট থাকিলে এটা এইটো x লগা পাৰ্ট থাকিলে এটা দুইটা x লগা পাৰ্টত চোৱা এইটো x লগা পাৰ্টত ইয়াৰ আগফালে মাইনাস আছে ইয়াৰ আগফালেও কি আছে ইয়াৰ আগফালে মাইনাস আছে হয় না তো ইয়াৰ আগফালেও মাইনাস ইয়াৰ আগফালেও মাইনাস তো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব দুইটা প্লাস কৰা কিমান হ'ব 3টা x আৰু এটা x প্লাস কৰিলে কেটা x হ'ব 4টা x হ'ব না এতে 4 আগফালে প্লাস আহিব না মাইনাস আহিব মাইনাস আহিব কি কাৰণে দুইটা ভিতৰত সদায় আমি গম পা প্লাস মাইনাস কৰিলে যোনটো आंसर বহে आंसर আগফালেও কি হয় চিন আহে হেতু ডিপেন্ড কৰে কাৰ ওপৰত ডাঙৰটোৰ ওপৰত এই দুটাৰ ভিতৰত ডাঙৰটো কোনটো এইটো হয় এইটো আগফালে মাইনাস আছে তো आंसर আগফালে মাইনাস বহিব এতে ওপৰত থাকিলে 4 তো তলত একো নাই হেকাৰণে আমি দিলু ইয়াত 4 ঠিক আছে বুজি পাই গলো ঠিক আছে আকৌ কি হ'ব এইটোৱে ইয়াক হৰণ কৰিব লাগিব এইটোৱে ইয়াক হৰণ কৰিলে কিমান বাৰ যাব সেম কিমান বাৰ যাব হেতু জানিব হলে ইয়াত প্ৰথমটোক ইয়াৰ প্ৰথমটোৱে হৰণ কৰিলে হৈ গ'ল ইয়াৰ প্ৰথমটো কি আছে -4 আছে বুজি পালা হে -4টোক ইয়াৰ প্ৰথমটোৱে হৰণ কৰিব লাগিব ইয়াৰ প্ৰথমটো মানে x এৰে হৰণ কৰিব লাগিব বুজি পালা এতিয়া x কেনসেল গল তলতো x ওপৰতো x কেনসেল গল থাকিলে কি -4 জি থাকিব হেতুৱে ওপৰত যাব -4 এটা সেম প্ৰসেস ই যেনেকৈ ইয়াক এবাৰ পূৰণ কৰিছিলে ই এবাৰ ইয়াক যেনেকৈ পূৰণ কৰিছিলে হে -4 এবাৰ ইয়াৰ লগত পূৰণ হ'ব আৰু ইয়াৰ লগত পূৰণ হ'ব আৰু তলত বহিব ঠিক আছে এটা -4 এ x ৰ লগত পূৰণ হ'ব -4 এ x ৰ লগত পূৰণ হ'ব এইটো x লগত পূৰণ হ'ব কি হ'ব 4 * x 4x মাইনাস এটা যেতিয়া পূৰণ হল আগফালে চিনো পূৰণ হ'ব ইয়াৰ আগফালে মাইনাস আছে ইয়াৰ আগফালে একো চিন মানে প্লাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস তো -4x হ'ব 4 * x 4x माइनस है प्लस है माइनस समझ में आया ठीक है एतिया इ -4 को का লগত পূৰণ হ'ব 1 को লগত পূৰণ হ'ব 4 এগুণ 4 माइनस है प्लस है माइनस বুজি পালা এতিয়া এতে এটো চিন মানে ড্ৰ কৰাৰ লগে লগে কি হ'ব তলৰ চিন ব্লক চেঞ্জ হ'ব মাইনাস কি হ'ব প্লাস হ'ব মাইনাস টু কি হ'ব প্লাস হ'ব বুজি পালা এতিয়া কি আছে এতিয়া চোৱা এটো 4x এটো 4x দুইটা x ৰ আগফালে চোৱা ইয়াৰ আগফালে মাইনাস আছে ইয়াৰ আগফালে প্লাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস তো মাইনাস কৰা 4x ৰ পৰা 4x গলে কি হ'ব 0 মানে এটো -4x আৰু +4x কেনসেল গল এটো 4 কি হ'ব এটো 4 আগফালে মাইনাস আছে ইয়াৰ এটো 4 আগফালে প্লাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস 4 বা 4 মাইনাস হলে কি হ'ব 0 মানে এটো 4 এটো -4x +4x গল भाग 1 বা বাকি 0 ওলাল তো आंसर কিমান হল आंसर টো এৰুহে মেন आंसर ভাগফলটো x - 4 এতিয়া আমি ইয়াত চাম x - 4 আছে না এতিয়া চাম ইয়াত x - 4 আছে ঠিক আছে তো ইয়াৰ ৰিলেটেড আৰু এটা আমি কৰি চাম ঠিক আছে আৰু এটা কৰাৰ পিছত আমাৰ হেৰি বিল্ড আপ হৈ যাব আৰু এইটো ভিডিও চোৱাৰ পিছত মই কেইটামান কোৱেশ্চন আমাৰ WhatsApp গ্ৰুপটোত দিম তোমালোকে ট্ৰাই কৰিবা হয় না আৰু যিমান সলভ কৰাৰ পিছত মোক ফটোখিনি দিবা মই ক্ৰস চেক কৰিম এতিয়া আমি সেম টাইপৰ বেলেগ এটা কোৱেশ্চন চাম কোৱেশ্চনটো অলপ লং দীঘল নিচিনা লাগিছে কিন্তু একেবাৰে ইজি আমি যদি আগৰ ভিডিওটো আগৰ যোনটো প্ৰথম কোৱেশ্চনটো আছিল হেটো যদি আমি বুজি পাইছো সেম প্ৰসেস সেম মেথড আমি ইয়াতো কৰিম ঠিক আছে একেবাৰে ইজি এতিয়া ইয়াত চাব লাগিব যে এইটোৱে আমি ইয়াক হৰণ কৰিম তো হেটো হৰণ কৰিব হলে কিমান বাৰ যাব হেটো বাৰটো জানিব হলে আমি কি কৈছিলো ইয়াৰ আগৰ মেথডটোত যে ইয়াৰ যোনটো প্ৰথম যোনটো থাকিব সেই প্ৰথমটোক ইয়াৰ প্ৰথমটোৱে হৰণ কৰিব লাগিব হয় না হেটো আছিল তো ইয়াৰ প্ৰথমটো কি আছে টুৱাইস x টু দি পাৱাৰ 4 আছে টুৱাইস x টু দি পাৱাৰ 4 আছে ঠিক আছে হেটোৱে এই x ইয়াৰ প্ৰথম মানে x স্কয়াৰে হৰণ কৰিব লাগিব ঠিক আছে হেটো আছে এটা x টু দি পাৱাৰ 4 মানে x কেৰা আছে x টু দি পাৱাৰ 4 মানে x কেৰা আছে সাইডা আছে একটা দুটা তিনটা সাইডা এনে পূৰণ হৈ আছে x টু দি পাৱাৰ 4 মানে x সাইডা পূৰণ হৈ আছে আৰু x স্কয়াৰ মানে x কেৰা পূৰণ হৈ আছে দুইটা পূৰণ হৈ আছে ডট মানে পূৰণ দেই ডট মানে পূৰণ এটা তলতো x ওপৰতো x কেনসেল যায় হয় না হেবিলাক আমি গম পাই ওপৰ তলে সেম যদি থাকে কেনসেল যায় তলত এটা x ওপৰত এটা x গল তলত এটা x ওপৰত এটা x গল কেনসেল তো ওপৰত কি থাকিলে 2 থাকিলে আৰু x কেটা থাকিলে x দুটা থাকিলে x দুটা মানে কি হয় এই x স্কয়াৰ হ'ব x দুটা পূৰণ হৈ আছে x স্কয়াৰ হ'ব তো এটো
2 থাকিব এইটো 2 থাকিব এইটো আৰু x দুটা পূৰণ হৈছে x স্কয়াৰ মানে এইটোৱে ইয়াক হৰণ কৰিলে টুৱাইস x স্কয়াৰ বাৰ যাব তো টুৱাইস x স্কয়াৰ বাৰ গল ঠিক আছে স্কয়াৰ এতিয়া ইয়াত পিছৰ কি আছিল প্ৰসেসটো এইটো জি পাব এইটোৱে এবাৰ ইয়াৰ লগত পূৰণ হ'ব এইটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব ঠিক আছে তো এইটো টুৱাইস x স্কয়াৰে এবাৰ কাৰ লগত পূৰণ হ'ব এই x স্কয়াৰ লগত পূৰণ হ'ব বুজি পালা না তো এইটো x স্কয়াৰ আছে এইটো x স্কয়াৰ আছে তো x স্কয়াৰ ইয়াত x স্কয়াৰ মানে কেইটা x পূৰণ হৈ আছে ইয়াত দুটা ইয়াত x স্কয়াৰ মানে কেইটা পূৰণ হৈ আছে দুটা আকৌ টোটাল কেইটা পূৰণ হ'ব চাৰিটা x স্কয়াৰ পূৰণ হ'ব x পূৰণ হ'ব না তো চাৰিটা x স্কয়াৰক কেনেকৈ লিখে x টু দি পাৱাৰ 4 বুজি পাইছা না ইয়াত এইটো x 2 আছে আৰু x দুটা x চাৰিটা পূৰণ হৈ থাকিব বুজি পাইছা মানে এইটো আৰু এইটো পূৰণ কৰিলে টুৱাইস x টু দি পাৱাৰ 4 আৰু সদায় মনত ৰাখিবা এইটো আৰু এইটো পূৰণ হ'লে ফাৰ্ষ্টটো যেতিয়া পূৰণ হয় এই ফাৰ্ষ্টটোৰ লগত মিলে মানে আৰু প্লাছটো একেবাৰে আগফালে নিলিখে বুজি পালা নেক্সট কি হ'ব আকৌ এই টুৱাইস x স্কয়াৰ কাৰ লগত পূৰণ হ'ব -2 লগত পূৰণ হ'ব হয় না -2 আৰু কোনটো পূৰণ হ'ব টুৱাইস x স্কয়াৰ লগত পূৰণ হ'ব কি হ'ব পূৰণ হ'লে এইটো ডাইৰেক্ট সংখ্যা ভাগে পূৰণ হ'ব 2 দুগুণ 4 আৰু x স্কয়াৰটো আছে ই পূৰণ হৈ থাকিব এটা যেতিয়া পূৰণ হ'ব তাতে আগফালৰ চিনবিলাকো পূৰণ হয় এটো মই কৈছো যেতিয়া দুটা সংখ্যা পূৰণ হয় আগফালৰ চিনবিলাকো পূৰণ হয় তো প্লাসে মাইনাসে কি হ'ব মাইনাস মানে এই দুটা যেতিয়া পূৰণ হ'ব মাইনাস এতিয়া স্কয়াৰ লগা পাৰ্টটো ক'ত আছে ইয়াত আছে নাই ওপৰত ইয়াৰ তলতে লিখি দিয়া তেতিয়া হৈ যায় মানে -4x স্কয়াৰ হৈ যাব ঠিক আছে বুজি পালা না ওপৰত x স্কয়াৰ আছে তো হেগানে ইয়াত মিলাকে মানে মই স্কয়াৰ লগত দি দিছো ইয়াতো লিখিব পাৰে ইয়াৰ লগত একো প্ৰবলেম নাই এতিয়া যেতিয়া ইয়াৰ মই এইটো চিনটো যেতিয়া ড্ৰ কৰিম লগালগ কি হ'ব তলৰ চিনবিলাক চেঞ্জ হৈ যাব ইয়াৰ আগফালে একো চিন নাই মানে প্লাস আছে প্লাসটো মাইনাস হৈ যাব ইয়াৰ আগফালে মাইনাস আছে মানে এইটো প্লাস হৈ যাব মানে এতিয়া এইটো আগত প্লাস আছিল এতিয়া মাইনাস হৈ কিনে -2x টু দি পাৱাৰ 4 হ'ব এইটো +4x স্কয়াৰ হ'ব বুজি পালা ঠিক আছে এতিয়া কি হয় এতিয়া এইটো চোৱা x টু দি পাৱাৰ 4 দুইটাত পাৱাৰ সেম আছে পাৱাৰ সেম হলে এইটো যোগবিয়োগ হয় এতিয়া চোৱা ইয়াৰ আগফালে কি আছে প্লাস আছে ইয়াৰ আগফালে কি আছে মাইনাস আছে ইয়াৰ আগফালে প্লাস আছে ইয়াৰ আগফালে মাইনাস আছে এতিয়া চোৱা প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তো দুটা x টু দি পাৱাৰ 4 পৰা আকৌ দুটা x টু দি পাৱাৰ 4 মাইনাস হলে কিমান হ'ব 0 মানে এটা প্লাসত আৰু এটা মাইনাসত থাকিলে সদায় এটো কেনসেল যায় এতিয়া x কিউব লগা পাৰ্টটো তলত নাই তো যদি নাই মানে হি যোগবিয়োগ হোৱা একোৱে নাই মানে হি ডাইৰেক্ট তলত নামি আহিব চিনৰ হৈতে নামি আহিব -x³ ঠিক আছে স্কয়াৰ লগা পাৰ্ট চাও এতিয়া স্কয়াৰ লগা সদায় পাৱাৰ সেম আছে যোগবিয়োগ হ'ব এতিয়া দুইটা আগফালে ইয়াৰ আগফালে মাইনাস আছে ইয়াৰ আগফালে প্লাস আছে কিন্তু তো প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তো 4টা x স্কয়াৰ পা 3টা x স্কয়াৰ গলে কেটা x স্কয়াৰ থাকিব এটা x স্কয়াৰ থাকিব এটো একটা x স্কয়াৰ হ'ল ঠিক আছে x স্কয়াৰ আগফালে কি চিন বহিব প্লাস না মাইনাস প্লাস বহিব দুইটা ভিতৰত ডাঙৰটো 4 x স্কয়াৰ ডাঙৰ হেটো আগফালে প্লাস আছে হেটো প্লাস বহিব এতে থাকিলে এইটো থাকিলে হয় না এই দুটা ডাইৰেক্ট তলত যোগবিয়োগ যোৱা একো নাই হেকানে এই ডাইৰেক্ট চিন হৈতে নামি আহিব 6x - 2 ঠিক আছে এতিয়া আকৌ কিমান বাৰ যাব এতিয়া আকৌ কিমান বাৰ যাব হেতু জানিব হলে এইটো প্ৰথমটোক এইটোৱে হৰণ কৰিলে হৈ গ'ল মানে এইটো আছে -5x³ আছে ইয়াক x স্কয়াৰ হৰণ কৰিলে হৈ গ'ল ঠিক আছে বুজি পালা এতিয়া ইয়াত x³ আছে ইয়াত x তিনটা আছে ইয়াত x দুটা আছে তো দুটা কাটি দিয়া তো ইয়াত দুটা x কাটি দিলে আৰু ওপৰটো দুটা x কাটি দিলে তিনটাৰ কেটা থাকিব এটা থাকিব তো ইয়াত দুটা x কাটি দিলো ইয়াত দুটা x কাটি দিলো ইয়াত কেটা x থাকিব অনলি এটা x থাকিব আৰু -3 থাকিব হয় না তো মানে -3x থাকিব -23x থাকিব বুজি পালা এতিয়া হে -23x আকৌ এবাৰ ইয়াৰ লগত পূৰণ হ'ব আকৌ এবাৰ ইয়াৰ লগত পূৰণ হ'ব হেটোই প্ৰসেস আছিল হে -23x এই -23x একবাৰ x ৰ লগত পূৰণ হ'ব আৰু এই -23x এবাৰ কাৰ লগত পূৰণ হ'ব -2 লগত পূৰণ হ'ব প্ৰসেস বিলাক আমি প্ৰেক্টিস কৰি থাকিলে আহি যাব অটোমেটিক ঠিক আছে তো এতিয়া কি হয় পূৰণ কৰা দুটা কিমান হ'ব এতিয়া সদায় x লগাৰ লগতহে যোগবিয়োগ হ'ব মানে পূৰণ হয় না তো ইয়াৰ এইটো এটা x আছে ইয়াত দুটা x অলৰেডি পূৰণ হৈ আছে x² মানে দুটা x পূৰণ হৈ আছে
তো এক্স স্কোয়ার আৰু এটা এক্স পূৰণ হ'লে কিমান কি হ'ব কেৰে এক্স হ'ব এটা এক্স আৰু ইয়াত দুটা এক্স আছে তো তিনিটা এক্স পূৰণ হ'ব তিনিটা এক্স পূৰণ হ'লে কি হ'ব এক্স কিউব হ'ব হয় নাই এক্স কিউব হ'ব এতিয়া মানে কি হ'ব এইটো মানে এনেকা আছে এইটো 3x x আৰু ইয়াত এইটো x কেৰা দুটা x স্কয়াৰ মানে x কেৰা পূৰণ হৈ আছে দুটা x হৈ আছে আচ্ছা টোটাল x কেৰা পূৰণ হ'ব এতিয়া তিনিটা x পূৰণ হ'ব মানে -3 আছে আৰু x তিনিটা পূৰণ হ'লে x কিউব হ'ব না এটা x কিউব হ'ব এনেকা মানে তো এইটো এবাৰ ইয়াৰ লগত হ'লে -23x কিউব হ'ব হলে এইটো মনত ৰাখিবা এইটো যেতিয়া পূৰণ হ'ব ফাৰ্ষ্টত যেতিয়া হ'ব এই ফাৰ্ষ্টৰ লগত মিলি থাকে আৰু এতিয়া এইটো আৰু এইটো পূৰণ হ'ব এতিয়া সংখ্যাৰ লগত পূৰণ হ'ব 3 দুগুণ কিমান হ'ব 6 আৰু x2 ইয়াৰ লগত লগ লাগি যাব ঠিক আছে তো মাইনাসে মাইনাসে কি হ'ব প্লাস তো এইটো কি হ'ব প্লাস 6x হৈ যাব এইটো মই এই x ৰ তলতে বহাই দিছো 6 ৰ বুজি পাইছা প্ৰসেস সেম দেই খালি আমি মানে মিস্টেক নহব কাৰণে প্ৰেক্টিস এটা দুটা লাগি থাকিব লাগিব লগালগ এইটো সিন যেতিয়া মই টানিম তলত যিমানখিনি আছে সিনবিলাক চেঞ্জ হ'ব মাইনাস টু প্লাস হৈ যাব প্লাস টু মাইনাস হ'ব বুজি পালা এটা কি হ'ব মাইনাস এটা -23x কিউব প্লাস 23x কিউব প্লাসে মাইনাসে মাইনাস হ'ব হয় না তো মাইনাসে প্লাসে মাইনাসে মাইনাস হলে কি হ'ব 0 নহব নেকি ক্যান্সেল যাব এটা ফলে মাইনাসে আছে এটা ফলে প্লাস থাকিলে হয় ক্যান্সেল যায় স্কয়ার x স্কয়ার আছে তলত স্কয়ার লগা পার্ট না এই ডাইরেক্ট আহি যাব স্কয়ার লগা পার্ট তো এই x প্লাস তো আহিব কিন্তু প্লাস তো একেবাৰে আগফালে নবহে এটা x লগা পার্টটো চাও x লগা পার্টটো চাও x और 6x আছে আৰু 6x আছে এটা 6x প্লাস আছে এটো 6x মাইনাস আছে প্লাস মাইনাস মাইনাস হ'ব তো 6x ৰ পৰা 6x মাইনাস হলে কি হ'ব 0 হ'ব মানে এটা প্লাস 6x মাইনাস 6x ক্যান্সেল হ'ব থাকিলে -2 গল এতে ইয়াত থাকিলে প্ৰথমটো x আছে হয় না x স্কয়াৰ আছে আৰু ইয়াতো x স্কয়াৰ আছে তো x স্কয়াৰক প্ৰথমটোৱে এই x স্কয়াৰক হৰণ কৰা x স্কয়াৰ হৰণ কৰিলে কিমান বাৰ যাব একবাৰ যাব হয় না এইটো সেম টু সেম হৰণ কৰিলে একবাৰ যাব তো 1 আহিব ইয়াত +1 আহিব দেই +1 এটা এই একে আকৌ ইয়াৰ লগত পূৰণ হ'ব একে এবাৰ ইয়াৰ লগত পূৰণ হ'ব একে এবাৰ x স্কয়াৰ লগত পূৰণ হ'লে x স্কয়াৰ হ'ব প্লাসে প্লাসে প্লাস হ'ব 1 আৰু 2 পূৰণ হ'লে 1 2 2 প্লাসে মাইনাসে মাইনাস লগালগ চেঞ্জ হ'ব প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব এটা -x স্কয়াৰ প্লাস x স্কয়াৰ ক্যান্সেল -2 প্লাস 2 ক্যান্সেল গলে 0 এইটো যোনটো দেখিলো এইটোৱে হ'ব आंसर twice x স্কয়াৰ minus 23x plus 1 this will be the final answer হল তো এইটো ভিডিও চোৱাৰ পিছত এবাৰ কনসেপ্টটো বিল্ড আপ কৰি লবা বুজি পাইছান নাই ভিডিওৰ কমেন্টত কমেন্ট দি জনাবা তাৰ পিছত WhatsApp গ্ৰুপটোত যদি তুমি আছা ঠিকই আছে তোমালোকে আছা যদি ঠিকই আছে না থাকিলে জয়েন হবা WhatsApp গ্ৰুপটো তাত সেই গ্ৰুপটোত ইয়াৰ ৰিলেটেড আমি কোৱেশ্চন কিছুমান দিম আপোনালোকে তাত সলভ কৰি আপোনালোকে তাত ফটো ক্যাপচাৰ কৰি পঠিয়াই দিব মই আকৌ চাম মানে আপোনাৰ শুদ্ধ হৈছে নাই সো এনেকা কৰি কিনে আমি ম্যাথছটো অলপ আমাৰ কনসেপ্টটো বিল্ড আপ কৰিব লাগিব ঠিক আছে সো থ্যাংক ইউ সো মাচ ভিডিও চোৱাৰ কাৰণে আৰু বাকি যদি আপোনালোকে প্ৰথম ভিডিওটো চাইছে আপোনালোকে আৰু ভিডিও চাওক বেসিক ম্যাথছ আমি ডিসকাস কৰো ইয়াত এৰো চ্যানেলটোত সো আপুনি যদি ম্যাথছৰ একো নাজানে আমি এ টু জেড 0 ৰ পৰা আমি হিৰো বনিবলৈ গৈ আছো আপোনালোকে ভিডিও গুটেখিনি চাওক প্লেলিস্ট চেক কৰক আৰু বাকি পাৰ্ট 1 পৰা চাওক দেই পাৰ্ট 1 পৰা নাচালে আপোনালোকৰ মাজৰ পৰা ভিডিও চালে আপোনালোকৰ কনফিউজ লাগিব পাৰে সো ভিডিও চাওক গুটেখিনি আৰু কমেন্ট দি জনাব থ্যাংক ইউ সো মাচ